বিধায়ক আৱাসৰ এটা লাকি ব্লক, সেই লাকি ব্লকটো হৈছে এফ ব্লক আৰু এফ ব্লকৰ পৰা প্ৰথমতে চাব যায় জয়ন্ত মল্ল বৰুৱা মন্ত্ৰিত্ব লাভ কৰিলে আৰু তাৰপাছত এইবাৰ যি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দুজনকৈ যিহেতু বিধায়কে মন্ত্ৰী লাভ কৰিছে এফ ব্লকৰ পৰা, সেই এফ ব্লকটো মন্ত্ৰী লাভ কৰাসকলৰ ভিতৰত হৈছে ৰূপেশ গলা আৰু কৌশিক ৰায়। আৰু এই মুহূৰ্তত মোৰ লগত ৰূপেশ গলা আছে আৰু তেখেতৰ লগত কথা পাতিব বিচাৰিম। এফ ব্লক এটা লাকি ব্লক বুলি সকলোৱে কৈছে এতিয়া, কাৰণ তিনিজনকৈ ইয়াৰ পৰাই মন্ত্ৰী হৈছে, ইয়াৰ পৰাই যদি বিধায়ক মন্ত্ৰী হৈছেগৈ। ক'ব পাৰে তিনিজন হয়, কথাটোতো সঁচা, কিন্তু ব্লক লাকি নাথাকে। লাকি আপুনি নেকি? লাকি ময়ো নহয়, এইটো আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই যিটো সিদ্ধান্ত লৈছে কেবিনেট এক্সপানশ্যনৰ, আৰু সেই এক্সপানশ্যনত আমাৰ চাৰিজন বিধায়কে স্থান লাভ কৰিছে, তাৰ ভিতৰত ময়ো আছোঁ আৰু এইখন ব্লকৰ কৌশিক ৰায় ডাঙৰীয়াও আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত কোইনচিডেঞ্চ বুলি ক'ব লাগিব, এটা ব্লকত আমি দুজন আছোঁ। কেনেদৰে আগুৱাই যাম বুলি ভাবিছে, যিহেতু কালি মন্ত্ৰীসভা আপুনি শপত গ্ৰহণ কৰিব, তাৰপিছত কেনেকৈ আগুৱাই যাম বুলি ভাবিছে? চাহ জনগোষ্ঠীৰ হকে কেনেকুৱা ধৰণৰ আপুনি যিহেতু কাম কৰি আছে, চাহ মজদুৰ সংঘত আছিলে, আৰু তথাপি মন্ত্ৰী হোৱাৰ পিছত কেনেকুৱা ধৰণৰ কাম কৰিব, কেনেকৈ আগুৱাই যাম বুলি ভাবিছে? প্ৰথমে কালি শপত লৈ লওঁ, তাৰপিছত বাকীখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আজি একো তেনেকৈ ক'বলৈ বিচৰা নাই, কাৰণ কালি দায়িত্ব লোৱাৰ পিছত কেনেধৰণৰ দায়িত্ব পাওঁ, কি দায়িত্ব পাওঁ, সেইখিনি বুজি উঠিহে মই বাকীখিনি কথা ৰাইজৰ লগত শ্বেয়াৰ কৰিব খুজিম। 2021 বৰ্ষত চাব যে আপুনি বিজেপিত যোগদান কৰাৰ পিছতে টিকেট লাভ কৰিছে আৰু তাৰপিছত আজি মন্ত্ৰিত্ব, গতিকে আপোনাৰ সকলোৱে ক'ব বিচাৰে যে আপুনি এটা লাকি মেন আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোটবুকত আপোনাৰ নাম আছে, সেইকাৰণে আপুনি এই মন্ত্ৰিত্ব লাভ কৰিছে বুলি সকলোৱে ধাৰণা কৰিছে। নাই, সেইখিনি মই নেজানো, সেইখিনি কেনেকৈ ক'ব পাৰিম, মইতো ক'ব নোৱাৰোঁ। তথাপিও যি কি নহওক, আচলতে মই যেতিয়াৰ পৰা সামাজিক জীৱনত প্ৰৱেশ কৰিছিলোঁ, প্ৰতিটো দায়িত্ব, যিকোনো দায়িত্ব, সৰুৰ পৰা সৰু, ডাঙৰৰ পৰা ডাঙৰ, যিকোনো দায়িত্ব যেতিয়াই মই পাইছোঁ, প্ৰতিটো দায়িত্ব মই ভালদৰে পালন কৰি যাবলৈ চেষ্টা কৰিছোঁ। কেতিয়াও পাল মৰা কাৰবাৰ মই কৰা নাই। আৰু তাৰপিছত যেতিয়া ৰাজনৈতিক পথাৰখনলৈ আহিলোঁ, ৰাজনৈতিক পথাৰখনতো মই নিষ্ঠাৰে নিজৰ দায়িত্বখিনি পালন কৰি যাবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে ৰাইজে বিচাৰ কৰিব মই কিমান দূৰ সফল হৈছোঁ বিফল হৈছোঁ, এইটো ৰাইজে বিচাৰ কৰিব, কিন্তু যেতিয়া যি দায়িত্ব পাইছোঁ মই নিষ্ঠাৰে পালন কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু মই কেতিয়াও ভবা নাছিলোঁ যে ইমান ডাঙৰ দায়িত্ব পাম বুলি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখি ইমান ডাঙৰ গুৰু দায়িত্ব, আৰু তেওঁৰ দৰে এজন ডাইনামিক মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰিবলৈ পোৱাটোৱে, বিধায়ক হোৱাটোৱে সৌভাগ্যৰ কথা, গতিকে মন্ত্ৰী হোৱাটোতো আৰু ডাঙৰ কথা বুলি মই ভাবোঁ। প্ৰথমতে এটা সমষ্টি আছিলে, এটা সমষ্টি চোৱাচিতা কৰিবলগীয়া হৈছিলে, এতিয়া 126টা সমষ্টি, গতিকে দায়িত্ব যথেষ্ট বাঢ়িব। নিশ্চয়, আগত সমষ্টিবাসীৰ কাৰণে মই চিন্তা কৰিবলগীয়া হৈছিল, কাম কৰিবলগীয়া হৈছিল। এতিয়া তেখেতৰ নেতৃত্বত সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ সুযোগ পাইছোঁ, গতিকে সুযোগটোতো খুব সুন্দৰ সুযোগ, কিন্তু এতিয়া কিমান দূৰ মই ডেলিভাৰী দিব পাৰোঁ সেইটো সময়ত নিশ্চয় ৰাইজে বিবেচনা কৰিব। সকলোৱে যিহেতু দপ্তৰ কিবা ধৰণৰ পচন্দ দপ্তৰ আছে নেকি আপোনাৰ? আৰু দপ্তৰ আচলতে মই পচন্দ কৰিব নোৱাৰোঁ, ইমান ধৃষ্টতা মোৰ নাই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব, তেওঁ কি দপ্তৰ কি দায়িত্ব দিব খোজে সেইটো তেওঁৰ ওপৰত সম্পূৰ্ণ, গতিকে যি দায়িত্ব দিয়ে মই নিষ্ঠাৰে পালন কৰি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে মন্ত্ৰিত্বৰ স্থান লাভ কৰা ৰূপেশ গলা। তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে, অনাগত দিনত আচলতে কেনেকুৱা ধৰণৰ কাম হ'ব বা কেনেকুৱা ধৰণে আগুৱাই যাব তেওঁ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।